আজি পানপুৰৰ যিটো আমাৰ পানপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত যিটো ইয়াত অস্থায়ী শিবিৰ বানপীড়িত ৰাইজৰ যিটো শিবিৰ পতা হৈছে আমি শিবিৰ আজি ইয়াত পৰিদৰ্শন কৰিলোঁ। মানুহখিনিয়ে যথেষ্ট নিৰাপদ অনুভৱ কৰিছে। প্ৰথম কথা হ'ল কি যে ইয়াত স্বাস্থ্যৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি দিছে। শিশু খাদ্যৰ পৰা আৰম্ভ কৰি গোটেইখিনি ব্যৱস্থা লৈছে আৰু যিখিনি তেওঁলোকৰ প্ৰয়োজনীয় যিখিনি বস্তু চৰকাৰৰ ঘৰৰ পৰা যোগান ধৰা হৈছে। স্থানীয় বিধায়ক ডাঙৰীয়াই যথেষ্টখিনি মানুহখিনি সহায় কৰিছে। গতিকে আমি যি নদুৱাৰ সমষ্টিৰ পানপুৰ যিটো বান বিধ্বস্ত অঞ্চল আৰু এইবাৰ বানটো ভয়ানক হৈছে। 1988 চনতকৈ এইটো ডাঙৰ এটা বানপানী। গতিকে পানী এতিয়া কিছু শুকাইছে যদিও মানুহ ঘৰলৈ যাব পৰা ব্যৱস্থা হোৱা নাই। গতিকে সেই মানুহখিনিক এটা নিৰাপদ স্থানত আমি ইয়াত ৰখাৰ ব্যৱস্থা কৰিছোঁ। স্থানীয় ৰাইজৰ যথেষ্ট সহযোগ আছে ইয়াত আৰু মই ভাবোঁ যে মানুহখিনি বহুত নিৰাপদভাৱে আছে আৰু চৰকাৰৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা কৰি দিব লাগে তেওঁলোকক দিয়া হৈছে, আনকি পশু খাদ্য। আজি পানপুৰৰ যিটো আমাৰ পানপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত যিটো ইয়াত অস্থায়ী শিবিৰ বানপীড়িত ৰাইজৰ যিটো শিবিৰ পতা হৈছে আমি শিবিৰ আজি ইয়াত পৰিদৰ্শন কৰিলোঁ। মানুহখিনিয়ে যথেষ্ট নিৰাপদ অনুভৱ কৰিছে। প্ৰথম কথা হ'ল কি যে ইয়াত স্বাস্থ্যৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি দিছে। শিশু খাদ্যৰ পৰা আৰম্ভ কৰি গোটেইখিনি ব্যৱস্থা লৈছে আৰু যিখিনি তেওঁলোকৰ প্ৰয়োজনীয় যিখিনি বস্তু চৰকাৰৰ ঘৰৰ পৰা যোগান ধৰা হৈছে। স্থানীয় বিধায়ক ডাঙৰীয়াই যথেষ্টখিনি মানুহখিনি সহায় কৰিছে। গতিকে আমি যি নদুৱাৰ সমষ্টিৰ পানপুৰ যিটো বান বিধ্বস্ত অঞ্চল আৰু এইবাৰ বানটো ভয়ানক হৈছে। 1988 চনতকৈ এইটো ডাঙৰ এটা বানপানী। গতিকে পানী এতিয়া কিছু শুকাইছে যদিও মানুহ ঘৰলৈ যাব পৰা ব্যৱস্থা হোৱা নাই। গতিকে সেই মানুহখিনিক এটা নিৰাপদ স্থানত আমি ইয়াত ৰখাৰ ব্যৱস্থা কৰিছোঁ। স্থানীয় ৰাইজৰ যথেষ্ট সহযোগ আছে ইয়াত আৰু মই ভাবোঁ যে মানুহখিনি বহুত নিৰাপদভাৱে আছে আৰু চৰকাৰৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা কৰি দিব লাগে তেওঁলোকক দিয়া হৈছে, আনকি পশু খাদ্য। আজি পানপুৰৰ যিটো আমাৰ পানপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত যিটো ইয়াত অস্থায়ী শিবিৰ বানপীড়িত ৰাইজৰ যিটো শিবিৰ পতা হৈছে আমি শিবিৰ আজি ইয়াত পৰিদৰ্শন কৰিলোঁ। মানুহখিনিয়ে যথেষ্ট নিৰাপদ অনুভৱ কৰিছে। প্ৰথম কথা হ'ল কি যে ইয়াত স্বাস্থ্যৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি দিছে। শিশু খাদ্যৰ পৰা আৰম্ভ কৰি গোটেইখিনি ব্যৱস্থা লৈছে আৰু যিখিনি তেওঁলোকৰ প্ৰয়োজনীয় যিখিনি বস্তু চৰকাৰৰ ঘৰৰ পৰা যোগান ধৰা হৈছে। স্থানীয় বিধায়ক ডাঙৰীয়াই যথেষ্টখিনি মানুহখিনি সহায় কৰিছে। গতিকে আমি যি নদুৱাৰ সমষ্টিৰ পানপুৰ যিটো বান বিধ্বস্ত অঞ্চল আৰু এইবাৰ বানটো ভয়ানক হৈছে। 1988 চনতকৈ এইটো ডাঙৰ এটা বানপানী। গতিকে পানী এতিয়া কিছু শুকাইছে যদিও মানুহ ঘৰলৈ যাব পৰা ব্যৱস্থা হোৱা নাই। গতিকে সেই মানুহখিনিক এটা নিৰাপদ স্থানত আমি ইয়াত ৰখাৰ ব্যৱস্থা কৰিছোঁ। স্থানীয় ৰাইজৰ যথেষ্ট সহযোগ আছে ইয়াত আৰু মই ভাবোঁ যে মানুহখিনি বহুত নিৰাপদভাৱে আছে আৰু চৰকাৰৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা কৰি দিব লাগে তেওঁলোকক দিয়া হৈছে, আনকি পশু খাদ্য।